মিচিং অট'নমাছ কাউন্সিলৰ এটা ইণ্টাৰিম কমিটি আকৌ বনাইছে। আমি APCC MSC এৰিয়া কোঅৰ্ডিনেশ্যন কমিটি, তাৰমানে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মিচিং অধ্যুষিত যিমান MSC এৰিয়াৰ যিটো 40টা সমষ্টি সেইকেইটাক সামৰি এটা কোঅৰ্ডিনেশ্যন কমিটি বনাইছে। সেই কোঅৰ্ডিনেশ্যন কমিটিয়ে মই তাৰ অধ্যক্ষ। আমি এই কমিটিয়ে গোটেই MSC এৰিয়াখিনি আমি যোৱা 2 বছৰ ধৰি পেলাই চাই আছোঁ, ক'ত কেনেকুৱা ধৰণৰ আমি দলীয় মানে কংগ্ৰেছ দলৰ হৈ পেলাই আমি দলৰ হৈ কাম কৰি আছোঁ। আজি আমি বিশেষ কথা এটাৰ কাৰণে আপোনালোকক আমন্ত্ৰণ কৰিছিলোঁ। মই ডক্টৰ হেমহৰি পেগু, MSC কোঅৰ্ডিনেশ্যন কমিটিৰ অধ্যক্ষ। মোৰ লগত আছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপাধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন MLA মাজুলী সমষ্টিৰ ৰাজীৱ লোচন পেগু ডাঙৰীয়া। আমাৰ লগত আছে আমাৰ TMPKৰ প্ৰাক্তন সভাপতি, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি এক্সিকিউটিভ কমিটিৰ সদস্য আমাৰ এডভোকেট প্ৰহ্লাদ চাৰ ডাঙৰীয়া, আমাৰ ইউথ কংগ্ৰেছৰ আনন্দ নৰা ডাঙৰীয়া। আমি আজি এই কথাটোকে ক'ব বিচাৰিছোঁ যে যোৱা 2019 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ MSCটো ইলেক্টেড হৈ পেলাই গঠন হৈছিলে আৰু এইটো শেষ হৈছে 10 ফেব্ৰুৱাৰী 2024 চনত। 5 বছৰ কাৰ্যকাল শেষ কৰিছিলে। তাৰপিছতে তেখেতলোকে 6 মাহৰ এক্সটেণ্ড কৰিছিলে, 6 মাহৰ এক্সটেনশ্যন কৰিছিলে। ভাইট নটিফিকেশ্যন নম্বৰ E293103/602 ডেটেড 9/2/2024 চনত 6 মাহৰ কাৰণে এক্সটেনশ্যন কৰিছিলে। এই 6 মাহ অতিক্ৰম হৈ যোৱাৰ পিছতো আকৌ 6 মাহৰ কাৰণে এক্সটেনশ্যন কৰিছিলে অন্য এটা নটিফিকেশ্যনৰ থ্ৰুদি E293103/709 ডেটেড 6/8/2004। তাৰমানে সিহঁতে ইতিমধ্যে 5 বছৰ কাৰ্যকাল উকলি যোৱাৰ পিছতো আৰু এবছৰৰ কাৰণে এক্সটেনশ্যন কৰিলে। এক্সটেনশ্যনটো যোৱা আগষ্ট মাহত 2024 চনৰ আগষ্ট মাহত সিহঁতৰটো শেষ হৈ গৈছে, মানে এক্সপায়াৰ হৈছে 10/2/2025 চনত শেষ হৈ গৈছে। তাৰপিছত একচুৱেলি আমাৰ MSC কাউন্সিলখন অসম চৰকাৰে ইলেকশ্যন পাতিব লাগে, কিন্তু আজি 6 মাহ ধৰি পেলাই ইলেকশ্যন একো পতা নাই। আজি ইলেকশ্যন একো কৰা নাই আৰু যিকেইটা ফাণ্ড আহিছে সেই ফাণ্ডকেইটা অলৰেডি ইতিমধ্যে আমাৰ MSC অফিচতে জমা হৈ আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। সেইকাৰণে আমি সোনকালে MSC ইলেকশ্যনটো পাতি পেলাই এইখিনি আমি যাতে ৰাইজৰ স্বাৰ্থত কাম কৰিব পাৰে সেইখিনি আমি সদায় দাবী জনাই আহিছিলোঁ। কিন্তু যোৱা 21/7/2025 চনত আকৌ এটা নতুন নটিফিকেশ্যন নম্বৰ E293103/1123 এই নটিফিকেশ্যন 21/7/2025 আকৌ এটা ইণ্টাৰিম কমিটি এটা গঠন কৰিছে অসম চৰকাৰে, যিটো কমিটিক দায়িত্ব দিয়া হৈছে যে যেতিয়ালৈকে ইলেকশ্যন নহ'ব তেতিয়ালৈকে আমাৰ এই কমিটিখনে কাৰ্যকাল চলাই যাব বুলি, যিটো এটা অসাংবিধানিক, অগণতান্ত্ৰিক আৰু অকল এই টকাখিনি যে আত্মসাৎ কৰিবৰ কাৰণেই যে তেখেতলোকে এই কমিটিখন বনাইছে এনেকুৱা আমাৰ সন্দেহ হৈছে। সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি MSC এৰিয়া কোঅৰ্ডিনেশ্যন কমিটিয়ে আমি অহা 29 তাৰিখে এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। গোগামুখত হেড অফিচত আমি 29 তাৰিখে প্ৰায় 5,000 পৰা 10,000 মানুহ গোটাই লৈ পেলাই আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই MSCখন যে এতিয়া যিটো ইণ্টাৰিম কমিটি যে অবৈধ, সেইখিনি আমি আইনসংগতভাৱে এইটো যে এটা ভুল সিদ্ধান্ত লৈ পেলাই কৰিছে সেইখিনি আমি প্ৰতিবাদ কৰিবৰ কাৰণে আমি এটা কেছ আইনীভাৱে আমি সহায় ল'ম বুলি আমি ভাবিছোঁ। যিটো আইনী প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব, কি হ'ব, কেনেধৰণৰ আমি আৰম্ভ কৰিম, এইটোৰ বিষয়ে আমাৰ মানে এডভোকেট প্ৰহ্লাদ চাৰ ডাঙৰীয়াই আপোনালোকক দুআষাৰমান ক'ব। MSC তেখেতে ক'বৰ দৰে এইটো 5 বছৰীয়া কমিটি আৰু MSCৰ চাৰ্টেন ছেকশ্যন মতে, ছেকশ্যন 7 মতে মেক্সিমাম এবছৰতকৈ বেছি কৰিব নোৱাৰে বুলি এটা আইনত আছে, ছেকশ্যন 7(3) মতে। কিন্তু এতিয়া আমি গম পোৱা মতে তেওঁলোকে আকৌ মানে যিটো ছেকশ্যন 7 সেইটো সংশোধন ঘটাই অনিৰ্দিষ্ট কাললৈ এটা ইণ্টাৰিম কাউন্সিল গঠন কৰিব পৰাকৈ এটা তেওঁলোকে সংবিধান মানে MSC এক্টখন তেওঁলোকে সংশোধন কৰিছে, যিটো এটা মানে MSC যিটো ছিষ্টেম, MSC যিটো প্ৰাইমেৰী এক্ট, সেই এক্টখনৰ যিটো স্পিৰিট এগেইনষ্ট দি স্পিৰিট অফ দি MSC এক্ট। সেইকাৰণে
কিন্তু এই ক্ষেত্ৰত এটা সুপ্ৰিম কোৰ্টৰ বাৰ্ডিক্ট আছে ডক্টৰ বেণুগোপাল ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া। যেতিয়া এই মানে ডক্টৰ বেণুগোপাল এইমছৰ ডাইৰেক্টৰ আছিলে, তেখেতৰ সৈতে ডক্টৰ অম্বুমণি দাস সেই সময়ৰ হেল্থ মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ UPA দিনত তেখেতে স্বাস্থ্যমন্ত্ৰী থাকোঁতে তেখেতৰ লগত মনোমালিন্য হৈ পদবীৰ পৰা আঁতৰাবৰ কাৰণে এইমছৰ 65 যিটো বয়স সেই বয়স তেওঁ ঘটাই পেলাই 62 কৰিলে, আৰু যাৰ ফলত সেই আইন পাছ হোৱাৰ লগে লগে ডক্টৰ বেণুগোপালে ৰিজাইন কৰিব লগা হৈছিলে এইমছৰ ডাইৰেক্টৰ হিচাপে। কিন্তু ডক্টৰ বেণুগোপালে সেইটো চুনত মানে সুপ্ৰিম কোৰ্টত কেছ দিলে ৰিট পিটিশ্যনৰ যোগেদি। তেওঁ সেই ৰিট পিটিশ্যন তেখেতৰ ছাকচেছ হৈছিল, তাৰমানে তেওঁ কেছত জিকিলে, আৰু জিকাৰ লগে লগে আকৌ ডক্টৰ বেণুগোপালক সেই পদবীত মানে অধিষ্ঠিত কৰাইছিলে, ৰিষ্টেট কৰাইছিলে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই। এতিয়া আমাৰ কথাটো হ'ল যে তেখেতক ডক্টৰ বেণুগোপালক ৰিষ্টেট কৰাৰ এটাই আইনৰ এটাই ভিত্তি, সেইটো হ'ল যে টাৰ্গেটেড লেজিছলেশ্যন। কোনো ব্যক্তি বিশেষ হওক বা সমূহ ব্যক্তিক বিশেষ এটা অগ্ৰাধিকাৰ বা বিশেষ এটা অধিকাৰ দিবৰ কাৰণে বা সুবিধা দিবৰ কাৰণে যিকোনো আইন মনমানিভাৱে গভৰ্ণমেণ্টে লেজিছলেট কৰিব নোৱাৰে, আইন প্ৰণয়ন কৰিব নোৱাৰে। তাত যেনেকৈ ডক্টৰ অম্বুমণি দাসৰ সৈতে তেওঁ মনোমালিন্য ঘটিছে বুলি ডক্টৰ বেণুগোপালক যেনেকৈ আঁতৰাবৰ কাৰণে বয়স 65 ঠাইত 62 কৰিছিলে, সেই আইন কোৱাছ কৰিছিল। ঠিক তেনেকৈ আমাৰ MSCৰ ক্ষেত্ৰত এতিয়া প্ৰমানন্দ চাইঙা আৰু তেওঁৰ নেতৃত্বত যিটো MSCৰ এক্সিকিউটিভ কাউন্সিল, সেই কাউন্সিলখনৰ বয়স ইতিমধ্যে মানে সময়সীমা এবছৰ যোৱাৰ পিছত এবছৰ তেওঁলোকে এক্সটেণ্ড কৰি পূৰ্বৰ যিটো আইন সেই আইনৰ মতে 5 বছৰ প্লাছ এবছৰ 6 বছৰ হ'ল। আকৌ এবছৰ বঢ়াবৰ কাৰণে তেওঁলোকে ৰিচেণ্টলি এটা এমেণ্ডমেণ্ট এটা আনিছে, সেইটো বোলে আকৌ সেইটো বোলে গভৰ্ণৰে নিজে ল'ব পাৰে, আৰু যাক ইচ্ছাত গভৰ্ণৰৰ ইচ্ছা অনুসৰি কোনোবা ব্যক্তি বা তেওঁ নিজেই MSCৰ কাৰ্যকালত চলাব পাৰে বুলি কৈ এতিয়া আকৌ প্ৰমানন্দ চাইঙাক চিফ এক্সিকিউটিভ কাউন্সিলৰ আৰু চেয়াৰমেন এগৰাকী পাতিছে সুনীল পেগু, আৰু বাকীবিলাক তেওঁলোকে সদস্য হিচাপে কৰি পেলাই এটা এই মানে MSCখন গঠন কৰিছে। সেইটো হ'ল ইণ্টাৰিম কাউন্সিল। এই গোটেই অসমৰ যিবিলাক কাউন্সিল আছে সেইবিলাকৰ এটা প্ৰাইমেৰী এটা মানে গঠনৰ এটা নিয়ম এটা আছে। সেইটো হ'ল ধৰ যিকোনো একৰ্ড বা এনেকৈ চুক্তিৰ ফলত উদ্ভৱ হোৱা অসমত তেনেকুৱা অন্যান্য আছে, ধৰক বড়ো অট'নমাছ কাউন্সিল, এই BTR কথা কোৱা নাই, বড়ো অট'নমাছ কাউন্সিল যিটো চানচুমা খুংগুৰ গোস্বামীধাৰী যেতিয়া চেয়াৰমেন হৈছিলে, চিফ এক্সিকিউটিভ হৈছিলে, তেতিয়া ঠিক তেনেকৈ সোণোৱাল কছাৰী বা মিচিং অট'নমাছ কাউন্সিল ইত্যাদিবিলাকত চুক্তিৰ কাৰণে যিবিলাক উদ্ভৱ হৈছে সেইবিলাকত এটা কথা লেখা থাকে যে যেতিয়ালৈকে ইলেকশ্যন নহয় তেতিয়ালৈকে ইণ্টাৰিম কাউন্সিল এখনে কাম চলাব পাৰিব, এনেকৈ লেখা থাকে। কিন্তু আমাৰ এতিয়া ক'ব লগাটো হ'ল যিহেতু MSCখনৰ সেই ইণ্টাৰিম কাউন্সিলৰ দিন কেতিয়াবা কৰিলে, তাৰপিছত ইণ্টাৰিম কাউন্সিল কৰি দুটা কাৰ্যকাল ইলেকশ্যন হ'ল, ইলেক্টেড বডি গঠন হৈছিলে। ইলেক্টেড বডি গঠন হোৱাৰ পিছত তেওঁলোকে এতিয়া ইলেকশ্যন যদি পাতে তেওঁলোক ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ সম্ভাৱনা বেছি দেখিছে গভৰ্ণমেণ্ট অফ আছামে, তাৰমানে BJPয়ে। সেইকাৰণে তেওঁলোকে প্ৰকাৰে তেওঁলোক ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে আইন সংশোধন কৰি নীতি নিয়ম ভংগ কৰি পেলাই আইন সংশোধন কৰিছে, যিটো মই ক'লোঁ টাৰ্গেটেড লেজিছলেশ্যন। ইয়াত পৰমা চাইঙাক চিফ এক্সিকিউটিভ হিচাপে ৰাখিলে তেওঁলোকৰ স্বাৰ্থসিদ্ধি হয়। অৰ্থাৎ আমাৰ অধ্যক্ষগৰাকীয়ে ক'বৰ দৰে যে যিটো ফাণ্ড, সেইটো ফাণ্ডৰ কিবা এটা অভিসন্ধি এটা কৰি হস্তগত কৰাৰ পৰিকল্পনা কৰি তেওঁলোকে যিটো এক্সিকিউটিভ কাউন্সিল গঠন কৰিছে তাত কেৱল এজন চিফ এক্সিকিউটিভ, তাৰ এক্সিকিউটিভ কাউন্সিলৰো নাই। তেওঁলোকৰ যিটো এইম, যিটো লক্ষ্য, সেইটো অতি স্পষ্ট। কেৱল এজনেই এক্সিকিউটিভ আছে, যিজন চিফ এক্সিকিউটিভ, আৰু কোনো এক্সিকিউটিভ নাই। তেখেতেই চহী কৰিব, তেখেতেই গোটেই কৰি পেলাই এইবিলাক কাম কৰিব। সেইকাৰণে ইয়াৰ যোগেদি ইয়াত যিটো উদ্দেশ্যত MSC গঠন কৰিছিলে সেই গঠনৰ উদ্দেশ্য লক্ষ্য ইয়াত বিফল কৰিছে। কাৰণ এটা ইলেক্টেড বডি দুবাৰ হোৱাৰ পিছত এতিয়া ইলেকশ্যন নাপাতি তেওঁলোকে ইণ্টাৰিম কাউন্সিললৈ গৈ আছে, আৰু কোনো সময়সীমা নাই। যেতিয়ালৈকে ইলেকশ্যন নহয় তেতিয়ালৈকে চলি থাকিব। অৰ্থাৎ BJP ক্ষমতাত থাকিলে তেওঁলোকে ইলেকশ্যন আৰু নকৰে, এই ধৰণৰ ইণ্টাৰিম কাউন্সিলৰে তেওঁলোকে আমাৰ মিচিং অট'নমাছ কাউন্সিলখন চলাই থাকিব। ইয়াত আমি দুৰ্ঘূৰ বিৰোধিতা কৰিছোঁ, আৰু ইয়াৰ কাৰণে আমি হাইকোৰ্টত ৰিট পিটিশ্যন দিম অনতি সোনকালে। আৰু মিচিঙৰ যিটো অট'নমাছ কাউন্সিল গঠনৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্য আমি তেওঁলোকৰ পৰা উদ্ধাৰ কৰি সমাজক ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাম। ধন্যবাদ। কৰিলে 2025 মাৰ্চত তাৰ পাছত এমেণ্ডমেণ্ট কৰিলে, সেই এমেণ্ডমেণ্টটো ইতিমধ্যে পৰাগ ছাৰ ডাঙৰীয়াই ক'লেই যে এইটো টাৰ্গেটেড লেজিছলেশ্যন।
অৰ্থাৎ তেওঁলোকে উদ্দেশ্যপ্ৰণোদিতভাৱে এই ইণ্টাৰিম কাউন্সিলটো বনাবৰ কাৰণে সংশোধন কৰিছে। কাৰণ এটা কাউন্সিল এটা মিচিং জাতিৰ কাৰণে এটা কাউন্সিল বনাইছিল আৰু এই কাউন্সিলটো গণতান্ত্ৰিকভাৱে ইয়াৰ গতিশীলতা দিবৰ কাৰণে ইলেকশ্যন পাতি দিয়া হৈছিল আৰু এই ইলেকশ্যনটো পাতিব নোৱাৰাৰ কাৰণ তেওঁলোকে দৰ্শাব পৰা নাই। কিবা গভৰ্ণমেণ্টৰ পইচাৰ অভাৱ হৈছে ইলেকশ্যন পাতিবলৈ, বা দেশত কিবা দুৰ্ভিক্ষ হৈছে যাৰ কাৰণে পাতিব পৰা নাই সময়ত, বা তেনেধৰণৰ কিবা এটা কাৰণ এটা দৰ্শাব পৰা নাই। অৰ্থাৎ মিচিং ৰাইজৰ কাৰণে গঠিত মিচিং অট'নমাছ কাউন্সিলটো যিটো ফাণ্ড আছে, এই ফাণ্ডটোক তেওঁলোকে কিবা কৰিবৰ কাৰণে, মই এইটো স্পষ্টকৈ নকওঁ, বা সেই ফাণ্ডটো অপব্যয় কৰিবৰ কাৰণে যে তেনেকুৱা টাৰ্গেট কৰিছে এনেকুৱা নিচিনা লাগে। কাৰণ ইলেকশ্যন পাতিব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে, তেনেকুৱা কোনো পৰিস্থিতি উদ্ভৱ হোৱা নাই। আৰু চৰকাৰৰ যদি পইচা নাই তেতিয়া বেলেগ কথা, চৰকাৰে হাত দাঙি দিয়ক যে আমাৰ পইচা নাই। কিন্তু এনেকুৱা অৱস্থাটো ইলেকশ্যন হৈ যোৱাৰ পাছত আকৌ ইণ্টাৰিম কাউন্সিলৰ কাৰণে তেনেকৈ টাৰ্গেটেড লেজিছলেশ্যন অৰ্থাৎ তেওঁলোকে কৰিম বুলিয়েই এমেণ্ডমেণ্ট কৰি লৈছে। এইটো জনস্বাৰ্থৰ কাৰণে এমেণ্ডমেণ্ট কৰা নাই, এইটো মিচিং ৰাইজৰ উন্নতিৰ কাৰণে, মিচিং ৰাইজৰ স্বাৰ্থত এই এমেণ্ডমেণ্টটো কৰা নাই। ঠিক তেনেকুৱা সোণোৱাল কছাৰীটো কৰিছে। অৰ্থাৎ যিমানবোৰ কাউন্সিল আছে, এতিয়া বড়ো কাউন্সিল যদি ইলেকশ্যন পাতিব পাৰে, মিচিং কাউন্সিল কিয় ইলেকশ্যন পাতিব নোৱাৰে? সেইটো হ'ল আমাৰ প্ৰশ্ন। গতিকে ইয়াৰ উদ্দেশ্য নিশ্চয় আছে আৰু সময়ে সময়ে পৰমানন্দ ছাৰেঙাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আহিয়েই আছে। আপোনালোকে পেপাৰে মিডিয়াত আপোনালোকে এইটো পাই আছে যে দুৰ্নীতিৰ কথা উত্থাপন হৈয়ে আছে। কিন্তু এনেকুৱা ব্যক্তি ৰণোজ পেগুৰ সম্বন্ধীয় হোৱাৰ কাৰণেই তেওঁৰ নেতৃত্বত ইণ্টাৰিম কাউন্সিল এটা পাতিবৰ কাৰণে চৰকাৰে এটা টাৰ্গেটেড লেজিছলেশ্যন কৰি সংবিধান ইয়াৰ একখন সংশোধন কৰি এই কামটো কৰিছে। এইটো অগণতান্ত্ৰিক, এইটো পূৰা নীতিৰ বিৰুদ্ধে। গতিকে ইয়াক আমি গৰিহণা দিছোঁ, ইয়াক আমি বিৰোধিতা কৰিছোঁ। সেইকাৰণে আমি 29 তাৰিখে ইয়াৰ বিৰুদ্ধে এটা ডাঙৰ প্ৰতিবাদ হ'ব আৰু আমি আইনৰ ওচৰ চাপিম। কাৰণ আমাৰ বিশ্বাস আছে যে এনেকুৱা যিটো ডেজিগনেটেড লেজিছলেশ্যন, টাৰ্গেটেড লেজিছলেশ্যন, এনেকুৱা টাৰ্গেটেড লেজিছলেশ্যন গভৰ্ণমেণ্টে কৰিব নোৱাৰে, সেইটো আইনে কেতিয়াও মানিব নোৱাৰে। সেইকাৰণে আমি আশা কৰিছোঁ যে আমি এই ইণ্টাৰিম কাউন্সিলটোৰ দৰে লাগিম আৰু আমি জয়যুক্ত হ'ম আৰু মিচিঙৰ কাৰণে এটা ভাল কাউন্সিল, গণতান্ত্ৰিকভাৱে এটা কাউন্সিল দিবৰ কাৰণে নিৰ্বাচনৰে একমাত্ৰ উপায়। গতিকে আমি সেই পদ্ধতিৰে যাবৰ কাৰণে আমি আগবাঢ়িছোঁ। প্ৰয়োগ কৰিছে ইমপ্ৰেক্টিকেবল অৰ্থটো হ'ল যে তাত কোনো যিকোনো প্ৰক্ৰিয়া তাত কামত খটুৱাব নোৱাৰি, ইমপ্ৰেক্টিকেবল হৈ আছে। বুজি পাইছে আপোনালোকে ইমপ্ৰেক্টিকেবল কি কাৰণে ইমপ্ৰেক্টিকেবল হ'ল? এতিয়া ধৰক 26 চনৰ ইলেকশ্যনৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা অসম চৰকাৰে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। ঠিক তেনেকৈ যেতিয়া 5 বছৰ কমপ্লিট হওঁ অৱস্থাত MSCৰ কাৰণে সেইটো প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিছিলে ডিপাৰ্টমেণ্টে, সেইটো নকৰিলে এবছৰ। ঠিক আছে, 5 বছৰ মূৰত এবছৰ এক্সটেণ্ড কি কাৰণে কৰিছিলে? সেই এটাই কাৰণ আছিল যে সংখ্যা বাঢ়িলে, সমষ্টিত আগতে 40 আছিলে, এতিয়া 45 হ'ল। সেইকাৰণে আমি ডিলিমিটেশ্যন হ'ল যেতিয়া সেইখিনি আমি ঠিক ঠাক কৰি লওঁ। আকৌ এবছৰ কি 1.5 বছৰ পিছতো সেইটো কৰি ল'ব নোৱাৰিলে। সেইকাৰণে আমাৰ পেগু ছাৰে বা আমাৰ অধ্যক্ষগৰাকীয়ে কোৱাৰ দৰে সেইটো তেওঁলোকে টাৰ্গেট কৰি লৈছে। টাৰ্গেটেড ৰেজিষ্ট্ৰেশ্যনৰ কথাটো বাৰে বাৰে সেইকাৰণে উল্লেখ কৰা হৈছে যে কিছুমান ব্যক্তিক বিশেষ সুবিধা প্ৰদান কৰিবৰ কাৰণেহে আৰু কিছুমান ব্যক্তিৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এই এমেণ্ডমেণ্টটো অনা হৈছে। ইয়াৰ বিৰুদ্ধে আমি হাইকোৰ্টৰ পেটিশ্যন দিম।